পৰিয়াল আছিলে মদৰ পৰা লৈ কাজিয়াৰ পৰা লৈ সম্পৰ্কবোৰ ভঙা আছিল বাহিৰৰ পৰা ধুনীয়া কিন্তু ভিতৰত সবফালে অশান্তি কিন্তু মোৰ যোনদিনাখন এই সত্যটোৰ বিষয়ে মই প্ৰকাশিত হলো যে মোৰ ভিতৰত ঈশ্বৰ আছে তেতিয়াৰ পৰা মই সেই অধিকাৰটো ব্যৱহাৰ কৰা আৰম্ভ কৰিলো যীশুৰ নামত নিজৰ ঘৰৰ কাৰণে প্ৰাৰ্থনা কৰা আৰম্ভ কৰিলো আমেন আৰু আজি আমাৰ ঘৰৰ পৰিস্থিতি নৰকৰ পৰা স্বৰ্গলৈ সলনি হৈ গ'ল আমেন য'ত আমি নিজে দেখি আছো কেনেকে মানুহবোৰে আহি পেলাই আমাক কয় আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালত সঁচাকৈ আমি স্বৰ্গ সমান শান্তি অনুভৱ কৰো হেতু সকলোৰ কাৰণে সম্ভৱ হয় আমেন যদি আজি আপুনি এই সত্যটো গ্ৰহণ কৰি লয় যে মোৰ পৰিচয় সলনি হৈ গ'ল মই সাধাৰণ নহয় মোৰ ভিতৰত ঈশ্বৰ থাকে আমেন মই তেওঁৰ ঘৰ হয় মই ধাৰ্মিক হয় আমেন মোৰ ঈশ্বৰৰ লগত বন্ধুত্ব আছে আমেন শয়তানে মোৰ জীৱনটো আৰু ধ্বংস কৰিব নোৱাৰে আমেন মোৰ শৰীৰক চুব নোৱাৰে মোৰ ঘৰক চুব নোৱাৰে যীশুৰ নামত মোৰ পৰিস্থিতি সলনি হৈ আছে আমেন হেতুৱে হ'ল শুভবাৰ্তা কেৱল এইটো নহয় যে আপুনি স্বৰ্গ যাব শুভবাৰ্তা এইটো হয় যে আপুনি যীশুৰ ওপৰত বিশ্বাস কৰি স্বৰ্গক নিজৰ জীৱনলৈ লৈ আনিব পাৰে আমেন আপুনি যদি নৰকত থাকি আছে যেন লাগি আছে আপুনি আজি সিদ্ধান্ত লওক যে মই এনেকে নাথাকো আমেন যে মই এনেকে ভুগি নাথাকো মোৰ যদি শৰীৰত বেমাৰ আছে মই এনেকে ভুগি নাথাকো যদি মোৰ বিয়াখন ভাঙা মই হেনেকে এৰি নিদিও যদি মোৰ ঘৰত কোনোবাই মদাহী হৈ পৰি আছে মই নিজৰ ঘৰটো এনেকে এৰি নিদিও শুভবাৰ্তাটো এইটোৱে হয় যে মই স্বৰ্গক নিজৰ পৃথিৱীলৈ আনিব পাৰো যীশুৰ বলিদানৰ দ্বাৰা আমেন যীশুৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা আমেন সেইকাৰণে ৰোমিয়াত এটা বহুত শক্তিশালী পাঠ লিখা আছে ৰোমিয়া 5 অধ্যায় 10 পৰা 11 পদত লিখা আছে কিয়নো যেতিয়া শত্ৰু আছিলো তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰৰ সৈতে মিলন হলো তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম আমেন এইটো বস্তু ভাবক যীশুৰ প্ৰাণৰ বলিদানৰ কাৰণে আপুনি নিজৰ হেৰাই যোৱা বন্ধুত্বটো ঈশ্বৰৰ লগত ঘূৰাই পালে কিন্তু যীশু এতিয়া মৰা আছে নে যীশু মৰি গ'ল নেকি যীশু জীয়াই আছে মোৰ লগত কওক যীশু জীয়াই আছে 3 দিন কেৱল যীশুক কবৰত ধৰি ৰাখিব পাৰিলে 3 দিন পাছত হিলটো অতৰাই যীশু খ্ৰীষ্টই কবৰ খালি কৰি ওলাই আহিলে আমেন কেলে কাৰণ যোনটো দণ্ড পাবলগীয়া আছিল তেওঁ সেইটো পৰিপূৰ্ণ কৰিলে যদি কোনোবা জেলত যায় 10 বছৰৰ কাৰণে সেই দণ্ডটো পৰিপূৰ্ণ হোৱাৰ পাছত জেলৰ পৰা ওলাই আহে হয়নে ঠিক সেই ধৰণকে যীশু 3 দিনৰ কাৰণে কবৰলৈ গ'ল মৃত্যুৰ সোৱাদ ললে আমেন কিন্তু তাৰ পাছত যেতিয়া দণ্ডটো পৰিপূৰ্ণ হ'ল সম্পূৰ্ণ কৰিলে তেওঁ কবৰৰ পৰা ওলাই আহিলে সেইকাৰণে ইয়াতে পৌলুসে লিখি আছে তেওঁৰ মৃত্যুৰ দ্বাৰা যদি আমি ঈশ্বৰৰ লগত হেৰাই যোৱা বন্ধুত্বটো ঘূৰাই পাইছো এতিয়া তেওঁৰ জীৱনৰ দ্বাৰা মানে সেই পুনৰ উত্থানৰ দ্বাৰা আমি কি পাবলৈ গৈ আছো আমেন আপুনি ভাবক এইটো বস্তু যীশু মৰি গ'ল আপুনি ঈশ্বৰৰ লগত বন্ধুত্ব ঘূৰাই পালে যীশু এতিয়া জীয়াই উঠিলে এতিয়া আপোনাৰ কাৰণে আৰু কি আছে আপুনি ভাবক আমেন ইয়াতে কি লিখা আছে পৰিত্ৰাণ পাম এই শব্দটো মই ইয়াতে শেষ কৰিম পৰিত্ৰাণ মোৰ লগত কওক পৰিত্ৰাণ আমি ইংলিছত কওঁ সালভেশন হয় না সালভেশন এটা গ্ৰীক শব্দ হয় যাৰ অৰ্থ হ'ল বা যোনটো গ্ৰীক শব্দ হয় সেইটো হ'ল সটেৰিয়া মোৰ লগত কওকচোন সটেৰিয়া আমাৰ ভাৰতৰ মানুহবোৰ আমি বহুত চোকা আমি সব ভাষা শিকিব পাৰো আমেন সো মোৰ লগত অকমান গ্ৰীকো শিকি লওক আজি Soteria. Soteria মানে কি জানে আমি ভাবো পৰিত্ৰাণ মানে বঢ়িয়া আমি স্বৰ্গলৈ যাম মৰাৰ পাছত আমি ঈশ্বৰক লগ পাম এই পৃথিৱীখনততো এনেকৈ চলিব লাগিব বেমাৰ হৈ অভাৱত থাকি নাটনিত কিন্তু মৰাৰ পাছত শান্তি আছে সেইকাৰণে বহুত খ্ৰীষ্টিয়ানক মই লগ পাওঁ তেওঁলোকে কয় মৰিলেই ভাল আৰু তেতিয়াই শান্তি পাম বহুত খ্ৰীষ্টিয়ানে এইটো কয় যে স্বৰ্গলৈ যাবলৈ ৰখি আছো আৰু যীশুক লগ পাবলৈ যীশু আপোনাৰ ভিতৰত আছে আমেন